নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই নীলাক্ষী চান্দিল্য লখিমপুৰ জিলা প্ৰশাসনে কালি নাওবৈচা ফুকন দলনি আৰু কলাখোৱাৰ 234 বিঘা ভূমিত উচ্ছেদ চলায় আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান কালি সুকলমে সম্পন্ন হয় প্ৰশাসনে ফুকন দলনিৰ 114টা পৰিয়াললৈ জাননী জাৰি কৰিছিল উচ্ছেদৰ পূৰ্বে 90% পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অন্য স্থানলৈ আঁতৰি যায় জিলাখনত 3000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে লক্ষ্য স্থিৰ কৰিছে বুলি জানিব পৰা গৈছে যোৱা 2 আগষ্টৰ আবেলি ঘৰৰ পৰা ওলাই গৈ তিনিটা দিনে সন্ধানহীন হৈ থকা এগৰাকী ছাত্ৰীক চাউল হোৱাৰ পৰা উদ্ধাৰ কৰাৰ বাতৰি পোৱা গৈছে জিলাখনৰ বগীনদী থানাৰ অন্তৰ্গত হাজং গাঁৱৰ পৰা সন্ধানহীন হোৱা ছাত্ৰীগৰাকীক থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় লখিমপুৰ জিলাখনৰ সদাব্যস্ত হাৰমতি বজাৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু দীঘলীপাৰৰ লগতে মাজুলী সংযোগ পথত থকা এটা উন্মুক্ত ৰেল ক্ৰছিঙে এক প্ৰকাৰ ভাবুকি কঢ়িয়াই অনাৰ কথা উল্লেখ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাৰমতি আঞ্চলিক সমিতিয়ে অলপতে লখিমপুৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান ৰেল ষ্টেচন বিমানবন্দৰ আদি থকা লখিমপুৰ জিলাখনৰ সদৰৰ মূল চাৰিআলি কেইটিৰ সিগনেল লাইটক মূল বিষয় হিচাপে লখিমপুৰৰ বাতৰিত বিস্তৃত অৱলোকন কৰা হৈছে জিলাখনৰ মূল নগৰখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ মধ্যস্থলত থকা মূল চাৰিআলিসমূহৰ ট্ৰেফিক সিগনেল লাইট কেইটি ইমানেই শতিকাজোৰা পুৰণি যে বিজ্ঞান প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সময়তো যিদৰে অন্যান্য জিলাত এখোজ আগবাঢ়ি গৈ অট'মেটিক সময় নিয়ন্ত্ৰিত সিগনেল লাইট হ'ল আজি কুপতি লখিমপুৰত নহল সেইকণ ন্যূনতম সুবিধা অন্য জিলাৰ পৰা লখিমপুৰ জিলাখনত অভিজ্ঞতা নথকা ব্যক্তিয়ে গাড়ী চলাই আহিলে সিগনেল লাইট চকু নপৰি ফাইন পৰ্যন্ত ভৰাও বহুজনে দেখিছে বৰ্তমান শাসনাধিষ্ঠিত অতি কাৰ্যক্ষম হৈ থকা চৰকাৰখনৰ সন্মানীয় বিধায়ক আৰু পৌৰসভাৰ চকুত এই বিষয়টো নপৰাটো অতি আশ্চৰ্যকৰ আমাৰ লখিমপুৰৰ বাতৰি সাংবাদিকৰ দৃষ্টিত প্ৰকাশ যে বিশ্বনাথ তেজপুৰ ডিব্ৰুগড় তিনিচুকীয়া গোলাঘাট ধেমাজি যোৰহাট শিৱসাগৰ ইত্যাদি জিলাসমূহৰ উপৰি দুলিয়াজান মাকুম মৰাণ সোণাৰী আদিৰ দৰে সৰু সৰু একোখন ঠাইতো এই সিগনেল লাইটৰ যি উন্নীতকৰণ হ'ল তেনেস্থলত লখিমপুৰৰ দৰে এখন জিলা সদৰত আওপুৰণি সিগনেল লাইট কেইটা জিলাখনৰ অভাৱগ্ৰস্ত আৰু অসজাগতা তথা গুৰুত্বহীনতাৰ কথাটোকে সূচায় সদৌ অসম কবি সন্মিলনৰ শাখা নাৰায়ণপুৰৰ কাব্য কাননৰ মাহেকীয়া বৈঠকখন যোৱা 3 আগষ্টত নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় উক্ত বৈঠকতে অহা নৱেম্বৰত কাব্য কাননৰ মধ্যকালীন অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে লখিমপুৰ জিলাৰ বগীনদী থানাৰ অন্তৰ্গত চিয়াজুলিত দীঘা নদীৰ পানীৰ মাজত যোৱা 6 আগষ্টত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় উদ্ধাৰ হোৱা মৃতদেহটো দীৰ্ঘা মাজগাঁৱৰ সুভাষ চৌধুৰীৰ 22 বছৰীয়া পুত্ৰ পংকজ চৌধুৰীৰ বুলি জানিব পৰা গৈছে গাঁওৰক্ষী বাহিনীৰ খবৰৰ ভিত্তিত পৰৱৰ্তী সময়ত ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ দণ্ডাধীশ খুলজিৎ পাডুঙৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ জিলা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে কালি নাৰায়ণপুৰ মধুপুৰস্থিত গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বেনুৰাম বৰাৰ ভোগপুৰস্থিত নিজা বাসগৃহত পৰলোক প্ৰাপ্তি ঘটে শ্ৰোতাসকলক জনাও যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফলো আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত